নমস্কাৰ, এটা ডাঙৰ খবৰ জনাব বিচাৰিছোঁ। অসমৰ সংখ্যালঘু মুছলমান এতিয়া বাংলাদেশৰ হিন্দুৰ পক্ষত থিয় দিছে। বাংলাদেশৰ হিন্দুক অত্যাচাৰ কৰাৰ বিৰোধিতাৰে এইবাৰ ABMCয়ে সাব্যস্ত কৰিছে প্ৰতিবাদী কাৰ্যসূচী। বাংলাদেশত হিন্দুৰ ওপৰত চলা যি আচলতে আক্ৰমণ কোনোপধ্যেই সহ্য নকৰে অসমৰ মুছলমানে। ABMCৰ নেতৃত্বত বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু ঠায়ে ঠায়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ যি প্ৰধানমন্ত্ৰী মহম্মদ ইউনুছৰ প্ৰতিকৃতিও দাহ কৰিছে। এটা ডাঙৰ খবৰ সবিস্তাৰে জনাব বিচাৰিছোঁ। বাংলাদেশত হিন্দুৰ ওপৰত চলা আক্ৰমণ কোনোপধ্যেই সহ্য নকৰে অসমৰ মুছলমান লোকে। অসমৰ সংখ্যালঘু মুছলমান এইবাৰ ৰাজপথলৈ ওলাই আহিছে। বাংলাদেশত সংখ্যালঘুৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰোধিতা অসমৰ সংখ্যালঘু মুছলমানৰ বা সংখ্যালঘু দল সংগঠনৰ। বাংলাদেশত হিন্দুৰ পক্ষত আছে অসমৰ সংখ্যালঘু সংগঠন সংখ্যালঘু মুছলমান। বাংলাদেশৰ ঘটনাৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ABMCয়ে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। ৰঙিয়া ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিকৃতি দাহ কৰিছে মহম্মদ ইউনুছৰ। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰী মহম্মদ ইউনুছৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰিছে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী। বাংলাদেশৰ মাটিত ভাৰত চৰকাৰৰ বিৰোধী কাৰ্যকলাপ কোনোপধ্যেই সহ্য কৰা নহ'ব বুলি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰা পৰিলক্ষিত হৈছে। তেওঁলোকে যদি বাংলাদেশৰ এই দুষ্কৰ্য কাৰ্যকলাপক কোনোপধ্যেই সমৰ্থন নকৰে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি কমেণ্ট বক্সত সকীয়াই দিবলৈ নাপাহৰিব সেই বাংলাদেশী লোকসকলক যিসকলে বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্মম অত্যাচাৰ চলাই আহিছে। এতিয়া আমি আগবাঢ়ো হওক গুৰুত্বপূৰ্ণ বক্তব্যৰ মাজলৈ। बांग्लादेश के माइनॉरिटी हिंदू के ऊपर हुआ अत्याचार बंद करो, बंद करो, बंद करो। We want justice. Bangladesh government, hi, 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 hi. সংখ্যালঘু ছাত্ৰ সন্থা ABMCয়ে তামুলপুৰ জিলাৰ ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত বৰ্তমান সময়ত আমাৰ চুবুৰীয়া বাংলাদেশত সংখ্যালঘু হিন্দুসকলৰ ওপৰত যি অন্যায় অত্যাচাৰ চলিছে, সংখ্যালঘুসকলক আজি ৰাজপথত হত্যা কৰা হৈছে, যি আজি বাংলাদেশত এটা চৰম এটা অমানৱীয় পৰিৱেশ সৃষ্টি কৰিছে তাৰ ধৰ্মীয় মৌলবাদী নামধাৰী একাংশ দল সংগঠনৰ নেতৃত্বত, তাৰ বিৰুদ্ধে আমি এক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। এই প্ৰতিবাদী কাৰ্যসূচীত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা ডক্টৰ মহম্মদ ইউনুছৰ পুত্তলিকা আমি দাহ কৰিছোঁ। এই পুত্তলিকা দাহ কৰি আমি অতি শীঘ্ৰেই বাংলাদেশৰ সংখ্যালঘু হিন্দুসকলৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। আজি আমি বাংলাদেশত এই সংখ্যালঘু হিন্দুসকলৰ ওপৰত একপক্ষীয়ভাৱে যি আক্ৰমণ চলিছে এই আক্ৰমণৰ ঘটনাক আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ, নিন্দা কৰিছোঁ। আজি আমি দেখিবলৈ পাইছোঁ যে বাংলাদেশত একাংশ ধৰ্মীয় মৌলবাদী নামধাৰীয়ে বিভিন্ন সময়ত ভাৰত বিৰোধী মন্তব্য দি থকা আমাৰ পৰিলক্ষিত হৈছে। কিন্তু বাংলাদেশৰ সেই ধৰ্মীয় মৌলবাদী নামধাৰী ব্যক্তিসকলে পাহৰি যোৱা অনুচিত যে বাংলাদেশৰ স্বাধীনতা সংগ্ৰামত ভাৰতে মূল ভূমিকা গ্ৰহণ কৰিছিল আৰু যি সেইসকল বাংলাদেশৰ পৰা কোনোবা ব্যক্তিয়ে যদি আজি ভাৰত বিৰোধী মন্তব্য কৰে এই মন্তব্য কমচে কম আমি অসমৰ সংখ্যালঘু মুছলমান বা ভাৰতৰ সংখ্যালঘু মুছলমানে কোনো কাৰণতে মানি নলওঁ। ইয়াৰ বিৰুদ্ধে ভয়ংকৰতকৈ ভয়ংকৰ প্ৰতিবাদ হ'ব। আমি ভাৰত চৰকাৰক দাবী জনাইছোঁ যে বাংলাদেশখন যিহেতু আমাৰ ভাৰতবৰ্ষৰ চুবুৰীয়া ৰাষ্ট্ৰ, বাংলাদেশ গঠন কৰাত ভাৰতবৰ্ষই মূল ভূমিকা গ্ৰহণ কৰিছিল। তো এই ক্ষেত্ৰত বাংলাদেশত সংখ্যালঘুসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ ভাৰত চৰকাৰে প্ৰয়োজনীয় ৰাজনৈতিক ইয়াত খোজ দিব লাগে। এই ক্ষেত্ৰত বাংলাদেশত সংখ্যালঘু হিন্দুসকলৰ হৈ থকা নিৰ্যাতন বন্ধ হ'ব লাগে। চাওক, আজিৰ তাৰিখত এক সাংঘাতিকভাৱে এটা আনৰেষ্ট এটা চিটুৱেশ্যন সৃষ্টি হৈছে, এটা লনেছনেছ আমি তাত দেখিবলৈ পাইছোঁ। তো আজি বাংলাদেশৰ প্ৰেক্ষাপট আৰু ভাৰতৰ প্ৰেক্ষাপটৰ মাজত পাৰ্থক্য আছে। তো আজি ভাৰতৰ সৰ্বস্তৰৰ সংখ্যালঘু মুছলমানসকলে বাংলাদেশত হিন্দু সংখ্যালঘুসকলৰ ওপৰত হোৱা অত্যাচাৰৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। আমি বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা ডক্টৰ মহম্মদ ইউনুছৰ পুত্তলিকা আজি ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত কেন্দ্ৰীয়ভাৱে দাহ কৰি আমি স্পষ্টকৈ এই বাৰ্তা দিব বিচাৰিছোঁ যে বাংলাদেশৰ সংখ্যালঘু হিন্দুসকলৰ সৈতে অসমৰ সংখ্যালঘুসকল থিয় হৈ আছে। দেশত
পৃথিৱীত য'তে য'তে সংখ্যালঘু নিৰ্যাতিত হ'ব তাৰ বিৰুদ্ধে প্ৰতিজন গণতন্ত্ৰত বিশ্বাসী মানৱতাত বিশ্বাসী ব্যক্তিয়ে মাত মতা উচিত আমি ABMC মাত মাতিছোঁ যদি প্ৰয়োজন হয় আমি বাংলাদেশৰ উচ্চ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আমি প্ৰতিবাদ সাব্যস্ত কৰিম গণতান্ত্ৰিকভাৱে আৰু আমি ভাৰত চৰকাৰক বা অসম চৰকাৰক দাবী জনাইছোঁ যে শীঘ্ৰে এই বাংলাদেশত বৰ্তমান সময়ত যি লনেছনেছ চিটুৱেশ্যন সংখ্যালঘু হিন্দুক জীৱনতে জ্বলাই দি হত্যা কৰা হৈছে তাৰ বিৰুদ্ধে এটা ৰাজনৈতিক খোজ দিব লাগে ৰাজনৈতিকভাৱে আগবাঢ়ি এই সমস্যাৰ সমাধান কৰিব লাগে কোনো কাৰণতে বাংলাদেশৰ সংখ্যালঘু হিন্দুসকলৰ ওপৰত ধৰ্মীয় মৌলবাদৰ নাম লৈ ইছলামৰ নাম লৈ জানে অত্যাচাৰ কৰা নহয়